তলতীয়া প্ৰশ্নটোৰ উত্তৰ লিখক বিংশ শতিকাৰ প্ৰথমাৰ্ধত প্ৰকাশিত হোৱা অসমীয়া বাতৰি কাকত আৰু আলোচনীসমূহৰ বিষয়ে এতিয়া আলোচনা আগবঢ়াব বৰ্তমান যুগত সংবাদপত্ৰ আৰু আলোচনী সাহিত্যৰ প্ৰচাৰ আৰু প্ৰতিপত্তি লাভৰ বিশেষ অংশ গ্ৰহণ কৰিছে আজিৰ যুগত ব্যস্ততাৰ যুগ মানুহৰ অভাৱ কমি আহিছে গতিকে বহুতেই বাতৰি কাকত আলোচনীৰ পৰা বহিৰ্জগতৰ সম্ভেদ আৰু ৰস সাহিত্যৰ আশ্বাস লৈ ক্ষান্ত থাকিব পাৰে আলোচনী সংবাদপত্ৰসমূহে আজিৰ যুগত পাঠকৰ ৰুচি পৰিৱৰ্তন কৰাত সহায় কৰিছে আলোচনী সাহিত্যৰ অধিকাংশ হয়তো আমাৰ অৰ্থাৎ প্ৰাৰণিক বদলাই কিন্তু যুগৰ পদক্ষেপৰ লগতে নিজ নিজ সাহিত্যকো আগবঢ়াই নিয়াত আলোচনী আদিৰ দান অস্বীকাৰ কৰিব নোৱাৰি অসমীয়া আলোচনী আৰু সংবাদ পত্ৰৰ বুৰঞ্জী অৰুণোদয়ৰ পৰা অৰ্থাৎ 1846 পৰা আৰম্ভ হয় যদিও উপৰোক্ত প্ৰশ্নৰ উত্তৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিংশ শতিকাৰ প্ৰথমাৰ্ধৰ সেই আলোচনা আগবঢ়োৱা বিংশ শতিকাৰ প্ৰথমাৰ্ধত অৰ্থাৎ 1909 চনৰ পৰা সত্যনাথ বৰাৰ সম্পাদনাত গুৱাহাটীৰ পৰা জোনাকী কাকতখন পুনৰ প্ৰকাশ পায় ইয়াৰ পূৰ্বে আলোচনীখনে 1879 চনত কলিকতাৰ পৰা প্ৰকাশ পায় 1896 চনৰ পৰা প্ৰকাশ হ'বলৈ বন্ধ হৈছিল এইদৰে 1890 চনতে প্ৰকাশ হোৱা বিজুলী কলিকতাৰ প্ৰকাশ হৈছিল যদিও 1902 চনত শ্বিলঙৰ পৰা কেইখনমান প্ৰকাশ হৈ পুনৰ লুপ্ত 1901 চনলৈকে সাপ্তাহিক বাতৰি অসম গুৱাহাটীৰ পৰা কালিৰাম বৰুৱাৰ সম্পাদনাত 1894 চনৰ পৰা প্ৰকাশিত ওলা অসম পন্থী প্ৰথম 14 বছৰৰ প্ৰাসংগিক আৰু বাছত বাহকীয় প্ৰথমতে মথুৰা মোহন বৰুৱাৰ সম্পাদনাত মাজতে 3 বছৰৰ জয়দেৱ শৰ্মা আৰু 4 বছৰমান যোগানন্দ দত্তৰ সম্পাদনাত প্ৰকাশিত হৈ 20 বছৰমান পদ্মনাথ বৰগোহাঁইৰ সম্পাদনাত তেজপুৰৰ পৰা প্ৰকাশিত হৈছিল 1901 চনৰ পৰা 30ৰ দশকলৈকে চলি আছিল মিছনেৰী সকলে দীপ্তি নামে এখন আলোচনী 1905 চনৰ পৰা 1907 চনলৈ প্ৰাৰণিৰ সম্পাদনাত প্ৰকাশ কৰিছিল 1907 চনত পদ্মনাথ গোহাঁইবৰুৱাৰ সম্পাদনাত তেজপুৰৰ পৰা উষা আৰু 1909 চনত কলিকতাৰ পৰা বাঁহী প্ৰকাশ হয় 1992 চনত বাঁহী মৃত্যু হয় কিন্তু বাঁহী 1909 চনলৈকে নিয়মিতভাৱে প্ৰকাশিত 1944 চনলৈকে অনিয়মিতভাৱে ওলাই আছিল 1929 চনৰ পৰা 1944 চনলৈকে মাজে সময়ে বাঁহী দেখা দিছিল যদিও দৰাচলতে 1929 চনতে বাঁহীৰ মহিমা নম পায় 1910 চনৰ পৰা 16 চনলৈকে ডিব্ৰুগড়ৰ পৰা আলোচনী নামেৰে গুৱাহাটীৰ পৰা অম্বিকাগিৰি ৰায়চৌধুৰীৰ সম্পাদনাত আৱাজ চেতনা 1919 পৰা 26 শীৰ্ষক উগ্ৰ জাতীয়বাদী এখন আলোচনী প্ৰকাশ পায় তাৰানাথ চক্ৰৱৰ্তীৰ সম্পাদনাত ডিব্ৰুগড়ৰ পৰা 1990 চনৰ পৰা অসম বান্ধৱ একেৰাহে 8 বছৰমান চলি লোপ পায় 1929 চনত জমিদাৰ নগেন্দ্ৰনাথ চৌধুৰী পৃষ্ঠপোষকতাত আৰু দীননাথ শৰ্মাৰ সম্পাদনাত কলিকতাৰ পৰা আহ্বান প্ৰকাশ পায় আকৰ্ষণীয় বহিৰাবন সুন্দৰ ছপা আৰু ৰংচঙীয়া চিত্ৰৰে এই কাকতখনত দেখাত যেনেকৈ আকৰ্ষণীয় আছিল তেনেকৈ গল্প ভ্ৰমণ বৃত্তান্ত প্ৰবন্ধ আদিৰে সুপাঠ্য আছিল 1937 পৰা 46 চনৰ আলোচনীৰ জয়ন্তী ইয়াতকৈ আধুনিক যুগৰ কবিতা শ্ৰেণীৰ সূচনা হয় পঞ্চম দশকলৈ ৰামধেনুৰ আৱিৰ্ভাৱ হয় গহীন আলোচনামূলক আৰু গৱেষণামূলক প্ৰবন্ধৰ একমাত্ৰ প্ৰকাশস্থল অসম সাহিত্য সভা পৰিষ্কাৰ 1926 চনৰ মাজত কেইবছৰমান বন্ধ থাকি 1956 চনৰ পৰা নিয়মিতভাৱে ওলাই আছে সাতদিনীয়া যুগ 1966 পৰা 67 সপ্তম দশকৰ আলোচনী তথা সংবাদপত্ৰৰ বাবে এক সাহসী পদক্ষেপ সপ্তম দশকত প্ৰকাশিত আলোচনী যেনে 1960 পৰা 69 চনলৈ মণিদ্বীপ 1961 প্ৰতিনিধি উল্লেখযোগ্য ইয়াৰ পাছত অনেক আলোচনী প্ৰকাশিত হৈছিল অসমীয়া আলোচনীৰ বুৰঞ্জী আৰম্ভ 1968 পৰা বিংশ শতিকাৰ প্ৰথমাৰ্ধত আৰম্ভ হোৱা আলোচনী যেনে 1916 চনত হেমচন্দ্ৰ গোস্বামী সম্পাদনাত গুৱাহাটীৰ পৰা প্ৰকাশিত তাকন ৰঘুনাথ চৌধুৰী সম্পাদনাত মাইনা 1923 পৰা 1923 চনত মহাদেৱ শৰ্মা সম্পাদনাত অৰুণ 1926 হৰেন্দ্ৰনাথ শৰ্মা সম্পাদিত পখিলা 1923 দীননাথ শৰ্মা সম্পাদিত পাৰিজাত 1946 ইত্যাদি সদ্যহতে সফুৰাই শিশু আলোচনী ৰূপে প্ৰকাশ লাভ কৰিছে বাতৰি কাকতৰ ক্ষেত্ৰত হেমচন্দ্ৰ বৰুৱাৰ আছাম নিউজ কালিৰাম দাসৰ সম্পাদিত বিশ্বকৰ্তা 1911 কৃষ্ণকান্ত বৰুৱা সম্পাদিত আছাম হেৰাল্ড 1912 আদি 1918 চনত চন্দ্ৰকুমাৰ আগৰৱালৰ সম্পাদনাত সাতদিনীয়া অসমীয়া প্ৰকাশ পায় ইয়াৰ উপৰি নীলমণি ফুকনৰ সম্পাদনাত বাতৰি কাকত আৰু পিছত দৈনিক বাতৰি ওলাই 10 বছৰমান প্ৰকাশ পায় 1948 চনত অসমীয়া নতুন দৈনিক কাকত প্ৰকাশ পায় এনেদৰে বিংশ শতিকাৰ প্ৰথমাৰ্ধত প্ৰকাশিত আলোচনী আৰু
আলোচনী আৰু বাতৰি কাকতসমূহৰ বিষয়ে জানিব পৰা যায়। বহুতো আলোচনীৰ জন্ম হয় আৰু কালৰ প্ৰভাৱত লোপ পায়, কিন্তু সমকালীন গুৰুত্ব দিয়ে। ৰচনাৰাজিৰ মাজেৰে সাধাৰণ জনগণৰ চকু মোকলাই আজিও অসমীয়া সাহিত্য জগতত তেওঁলোকৰ পৰিচয় স্বকীয়তাৰ সুকীয়া সঁচ ৰাখি থৈ গ'ল। থেংক ইউ।